নমস্কাৰ মই আমাৰ কটনৰ পজিশ্যনটো কওঁ যিহেতু বহুতো বাতৰি ওলাইছে আমি আচলতে এইটো একদম সৰু কথা এটা আমি এখন ষ্টেণ্ডিং কমিটি স্পেচ এলোকেশ্যনৰ কাৰণে বনাইছোঁ এতিয়া মই স্পেচ এলোকেশ্যনটো বুজাই দিওঁ কি স্পেচ এলোকেশ্যনটো হৈছে যে এখন এডুকেশ্যন ইনষ্টিটিউশ্যনত ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত কিছুমান বস্তু লাগে কি বস্তু লাগে এক নম্বৰ আপোনাৰ ধৰক কেণ্টিন বা এনেকুৱা ধৰক খোৱা বোৱাৰ জেগা 2 নম্বৰ আপোনাৰ ষ্টেচনাৰী দোকান ফটোষ্টেট দোকান ইত্যাদি এইবোৰ এতিয়া আমাৰ সংক্ৰান্তত কি হৈছে যে অথৰিটিয়ে এই ডিচিশ্যনছবোৰ কটনত এইটো ডিচিশ্যন বুলি নহয় সকলো আমাৰ কমিটি থ্ৰুৱেদি হয় আৰু সেইকাৰণে এই ষ্টেণ্ডিং কমিটি এখন বনোৱা হৈছে যি ষ্টেণ্ডিং কমিটিখনে প্ৰয়োজন অনুসৰি এনেকুৱা কিবা য'ত লাগে তাৰ ডিচিশ্যন ল'ব এতিয়া ধৰক আমাৰ নতুন একাডেমিক বিল্ডিং আহিছে আমি সেইটোৰ পজিশ্যন লৈছোঁ আশা কৰিছোঁ কেইদিনমানত এটা নতুন জিঅ'লজি বিল্ডিঙৰো পজিশ্যন ল'বলৈ এইবোৰৰ কাৰণেও ষ্টুডেণ্টছ যাব ফেচিলিটিজ লাগিব স্পেচ এলোকেশ্যন মানে অকল সেইটোহে আৰু ইয়াত এটা কথা মই কোৱাটো উচিত হ'ব কাৰণ কিছু বাতৰি দেখিছোঁ যে লেণ্ড চেণ্ডৰ কথা নহয় কাৰণ মাটি বাৰীটো আমাৰ নহয় মাটি বাৰী ইট ইজ এ গভৰ্ণমেণ্ট লেণ্ড আৰু লং লিজৰো কথা নহয় লিজ মাটি বাৰীৰ কথাই নহয় আপোনালোকে নটিফিকেশ্যনখন যদি চাই স্পেচ এলোকেশ্যনৰ কথাটো আমাৰ যিটো এটা ইউনিভাৰ্চিটিখনৰ মেইন বডিটো হৈছে EC বুলি কয় এক্সিকিউটিভ কাউন্সিল ECত আমি বস্তুখিনি প্লেচ কৰোঁতে তেওঁলোকে ক'লে কমিটি এখন বনাই দিয়ক কমিটিখন বনাই আৰু এনেও বিশ্ববিদ্যালয়খনত আমি কমিটিৰ থ্ৰুৱেদি কাম কৰোঁ কমিটিয়ে ইভালুৱেট কৰিব যেতিয়া প্ৰয়োজন হয় ইভালুৱেট কৰি চাব আৰু কমিটিয়ে ৰেকমেণ্ডেশ্যন দিলেহে হ'ব যে স্পেচ দিয়া হয় নে নহয় হয়তো দিবও পাৰে নিদিবও পাৰে কিন্তু কোনো ধৰণৰ লং লিজ মাটি বিক্ৰী এইবোৰ কথাই নুঠে কাৰণ আমাৰ সেইবোৰ জুৰিছডিকেশ্যনত নাই আৰু এতিয়া আমাৰ কিছুমান কেতিয়াবা ধৰক কোনোবাই প্ৰপ'জেল দিয়ে সেই প্ৰপ'জেলৰ সংক্ৰান্ততে এই কমিটিখনে ইভালুৱেট কৰিব গতিকে কথাখিনি সেইটোৱে চিম্পুল কথা স্পেচ এলোকেশ্যনৰ কাৰণে আৰু যদি স্পেচ আছে সেই গোটেই বস্তুখিনি ইভালুৱেট কৰিব সেইটোৰ কাৰণেই কমিটিখন বনোৱা হৈছে এতিয়া আমি সদ্যহতে বাহিৰৰ কথাবোৰ ভবা নাই আমাৰ এতিয়া এই একাডেমিক বিল্ডিং আৰু ইয়াৰ যিখিনি আছে সেইখিনিয়ে চোৱা যাব ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত যদি কিবা ধৰণৰ লাগে সেই আৰু এইটো স্পেচ এলোকেশ্যনটো আপোনালোকে যদি চায় এতিয়া যদি IITত যায় আমাৰ IIT গুৱাহাটী আছে বিভিন্ন আমাৰ ইনষ্টিটিউশ্যন আছে চবতেতো এইবোৰ ফেচিলিটি থাকে আমাৰো আছে আমাৰ বিশ্ববিদ্যালয়খন এতিয়া বাঢ়িছে এটা সময়ত কটনত অকল এখন কেণ্টিন আছিলে এতিয়াতো এখন কেণ্টিন দি সম্ভৱ নহ'ব পাৰে কথাখিনি সেইখিনিয়ে আচলতে এইটো জাষ্ট ৰিচৰ্চেছৰ মানে এনেকুৱা ধৰণৰ বস্তুবোৰৰ কাৰণে ষ্টুডেণ্ট ৰিলেটেড কোনো ধৰণৰ মাটি চাটিৰ হেৰি কথাটোতো আমাৰ ভবাও নাই বা তাত নাইও নহয় ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰেষ্টটো প্ৰাইমেৰী এখন এডুকেশ্যন ইনষ্টিটিউশ্যনত প্ৰাইমেৰী হেৰিটো হৈছে যে ছাত্ৰ ছাত্ৰী আমি সকলোৱে এইটো জানো তেনেকুৱাতো নাই কিবা কিবি দেখিছোঁ কোনোবাই দৰমহা চৰমাহটো কথা নাই আমি সদায় প্ৰথম 1-2 তাৰিখ মানে আমাৰ চেলাৰী গৈ আছে দৰমহা সকলোৰে তেনেকুৱাতো একো নাই তেনেকেতো নাই সৰু সৰু আপোনালোকে কটনত সকলো আহেই দেখিছেই তেনেকেতো একো নাই এতিয়া নতুন বিল্ডিং দুটামান আহিবৰ কাৰণে আমি ভাবিছোঁ যে প্ৰয়োজন হ'লে দিয়া যাব আৰু আকৌ মই কথাটো কৈছোঁ এইখন জাষ্ট কমিটি এখন বনোৱাহে হৈছে ইয়াততো কোনো ধৰণৰ একো হোৱাই নাই নহয় কমিটি তেতিয়া বনোৱা হোৱা নাই কমিটি পিছতেই হৈছিলে আমাৰ সেইখন ECৰ মিটিংখন সেই সময়ত হৈছিলে কমিটিটো তেতিয়া বনোৱা হোৱা নাই কমিটি বনোৱাৰ লগে লগে গৈছিল গতিকে তেনেকুৱা একো নাই বস্তুটো একদম চিম্পুল কমিটি এখন বনোৱা হৈছে কমিটিখনে জাষ্ট চাব যে কিবা কৰিব লাগে নেকি সেইখিনিয়ে আৰু হয়তো কমিটিয়ে ক'ব পাৰে যে এতিয়া প্ৰয়োজন নাই তেনেহ'লে নাই কিবা এটা আপোনালোকে সন্মুখত উদ্দেশ্য ৰাখিয়ে কমিটিটো গঠন কৰা হৈছে কমিটি লাভান্বিত হোৱা ৰেভিনিউৰ কথা যিহেতুকে আহিছে ক'ৰবাত ইয়াত লাভৰ কথা এটা অংক কৰিয়ে কৰা হৈছে নহয় মূল কথাটো হৈছিলে যে কটন বিশ্ববিদ্যালয়
আন্তঃগাঁথনি এই পৰ্যায়ত হ'ব লাগিছিল, শিক্ষাৰ্থীৰ লগত জড়িত বিষয়টো হ'ব লাগিছিল। কিন্তু ব্যৱসায়িক ভিত্তিৰে আপোনালোকে আগবাঢ়িব বিচাৰিছিলে এতিয়া। ব্যৱসায়িক একেবাৰেই নহয়। মই প্ৰথম বাক্যকেইটা সেইকেইটাই ক'লোঁ যে ষ্টুডেণ্ট ইণ্টাৰেষ্টত আৰু আমাৰ ষ্টুডেণ্টৰ ৰিলেটেডহে বস্তু। আপুনি এখন ইনষ্টিটিউশ্যনত, যিকোনো ইনষ্টিটিউশ্যনত, মই আকৌ কৈছোঁ আমাৰখন বুলি নহয়, য'তেই যায় আপোনালোকক খোৱা ফেচিলিটিজ লাগিব ষ্টুডেণ্টছৰ কাৰণে, আমাৰ সকলোৰ কাৰণে ষ্টেচনাৰী আইটেমছ লাগিব, ফটোষ্টেট লাগিব আৰু